জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মহাৰথী, অপশ্যন বি দিয়া আছে মৃত্যুঞ্জয়, অপশ্যন চি দিয়া আছে বনফুল আৰু অপশ্যন ডি দিয়া আছে পিতাপুত্ৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম হৈছে মৃত্যুঞ্জয়। মৃত্যুঞ্জয় গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন বি দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন চি দিয়া আছে অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন বি দিয়া আছে নিৰুপমা বৰগোহাঁই, অপশ্যন চি দিয়া আছে নলিনীবালা দেৱী, অপশ্যন ডি দিয়া আছে নিৰ্মলপ্ৰভা বৰদলৈ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী। সাহিত্য একাডেমী বঁটা বিজয়ী শইচৰ পথাৰ মানুহ কবিতা সংকলনখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নীলমণি ফুকন, অপশ্যন বি দিয়া আছে হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি দিয়া আছে কেশৱ মহন্ত আৰু অপশ্যন ডি দিয়া আছে তীৰ্থনাথ শৰ্মা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হীৰেণ ভট্টাচাৰ্য। সাহিত্য একাডেমী বঁটা বিজয়ী শইচৰ পথাৰ মানুহ কবিতা সংকলনখন হীৰেণ ভট্টাচাৰ্যই ৰচনা কৰিছিল। নীলভদ্ৰই তলত উল্লেখ কৰা কোনখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আশীৰ্বাদৰ ৰং, অপশ্যন বি দিয়া আছে বিপন্ন সময়, অপশ্যন চি দিয়া আছে মধুপুৰ বহুদূৰ আৰু অপশ্যন ডি দিয়া আছে মঞ্চলেখা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মধুপুৰ বহুদূৰ। নীলভদ্ৰই মধুপুৰ বহুদূৰ নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল। নীলভদ্ৰৰ প্ৰকৃত নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকাগিৰি ৰায় চৌধুৰী, অপশ্যন বি দিয়া আছে ৰেৱতী মোহন দত্ত চৌধুৰী, অপশ্যন চি দিয়া আছে ৰঘুনাথ চৌধাৰী আৰু অপশ্যন ডি দিয়া আছে মেদিনী চৌধুৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেৱতী মোহন দত্ত চৌধুৰী। নীলভদ্ৰৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিকৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মামণি ৰয়ছম গোস্বামী, অপশ্যন বি দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চি দিয়া আছে ৰঘুনাথ চৌধাৰী আৰু অপশ্যন ডি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিকৰ নাম হৈছে মামণি ৰয়ছম গোস্বামী। অসমৰ প্ৰথমখন শিশু আলোচনীৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অৰুণোদয়, অপশ্যন বি দিয়া আছে ল'ৰা বন্ধু, অপশ্যন চি দিয়া আছে জোনাকী আৰু অপশ্যন ডি দিয়া আছে দীনবন্ধু। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ল'ৰা বন্ধু। অসমৰ প্ৰথমখন শিশু আলোচনীৰ নাম হৈছে ল'ৰা বন্ধু। ল'ৰা বন্ধুৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি দিয়া আছে কৰুণাভিৰাম বৰুৱা আৰু অপশ্যন ডি দিয়া আছে গুণাভিৰাম বৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰুণাভিৰাম বৰুৱা। ল'ৰা বন্ধুৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছে কৰুণাভিৰাম বৰুৱা। সাহিত্যিক অম্বেশ্বৰ চেতিয়া ফুকনক কি বুলি জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কবিতা কোঁৱৰ, অপশ্যন বি দিয়া আছে নাট্য প্ৰভাকৰ, অপশ্যন চি দিয়া আছে বিদ্ৰোহী কবি আৰু অপশ্যন ডি দিয়া আছে ত্যাগবীৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কবিতা কোঁৱৰ। সাহিত্যিক অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দ্য চেণ্টিনেল, অপশ্যন বি দিয়া আছে আছাম ট্ৰিবিউন, অপশ্যন চি দিয়া আছে দৈনিক বাতৰি, অপশ্যন ডি দিয়া আছে অৰুণোদয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আছাম ট্ৰিবিউন। অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম হৈছে আছাম ট্ৰিবিউন। আছাম ট্ৰিবিউন বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ ফুকন, অপশ্যন বি দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন চি দিয়া আছে নীলমণি ফুকন আৰু অপশ্যন ডি দিয়া আছে লম্বোদৰ বৰা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ ফুকন। আছাম ট্ৰিবিউন বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছে লক্ষ্মীনাথ ফুকন। পাৰ্বতী প্ৰসাদ বৰুৱাক কি বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ফুলনিৰ কবি, অপশ্যন বি দিয়া আছে শেৱালিৰ কবি, অপশ্যন চি দিয়া আছে গীতি কবি আৰু অপশ্যন ডি দিয়া আছে ধনী কবি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গীতি কবি। পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি জনা যায়। ধনী কবি বুলি কাক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন চি দিয়া আছে হীৰেণ ভট্টাচাৰ্য, অপশ্যন ডি দিয়া আছে বিনন্দ চন্দ্ৰ বৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা। ধনী কবি বুলি বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দৈনিক বাতৰি, অপশ্যন বি দিয়া আছে প্ৰতিদিন, অপশ্যন চি দিয়া আছে অসম বাণী আৰু অপশ্যন ডি দিয়া আছে দৈনন্দিন বাৰ্তা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৈনিক বাতৰি। অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম হৈছে দৈনিক বাতৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শেষৰখন অংকীয়া নাটৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পত্নীপ্ৰসাদ, অপশ্যন বি দিয়া আছে ৰাম বিজয়, অপশ্যন চি দিয়া আছে কালীয় দমন আৰু অপশ্যন ডি দিয়া আছে সিংহযাত্ৰা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাম বিজয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শেষৰখন অংকীয়া নাটৰ নাম হৈছে ৰাম বিজয়। পদুমকলি আৰু কদমকলি নামৰ কবিতা পুথি দুখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি দিয়া আছে হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি দিয়া আছে অতুল চন্দ্ৰ হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। পদুমকলি আৰু কদমকলি নামৰ কবিতা পুথি দুখন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়মতী কুঁৱৰী, অপশ্যন বি দিয়া আছে পদুম কুঁৱৰী, অপশ্যন চি দিয়া আছে লিটিকাই আৰু অপশ্যন ডি দিয়া আছে সুৰভি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদুম কুঁৱৰী। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। মফিজুদ্দিন আহমদ হাজৰিকাক কি বুলি জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অগ্নিকবি, অপশ্যন বি দিয়া আছে গীতি কবি, অপশ্যন চি দিয়া আছে জ্ঞান মালিনীৰ কবি আৰু অপশ্যন ডি দিয়া আছে পাপৰি কবি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জ্ঞান মালিনীৰ কবি। মফিজুদ্দিন আহমদ হাজৰিকাক জ্ঞান মালিনীৰ কবি বুলি জনা যায়। 1986 চনত বেণুধৰ শৰ্মা নামৰ গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কেশৱ মহন্ত, অপশ্যন বি দিয়া আছে তীৰ্থনাথ শৰ্মা, অপশ্যন চি দিয়া আছে হীৰেণ ভট্টাচাৰ্য আৰু অপশ্যন ডি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, তীৰ্থনাথ শৰ্মা। তীৰ্থনাথ শৰ্মাই বেণুধৰ শৰ্মা নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সাহিত্যিক হৰেকৃষ্ণ ডেকাই তলৰ কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সন্ধিয়াৰ সুৰ, অপশ্যন বি দিয়া আছে অলকানন্দা, অপশ্যন চি দিয়া আছে আন এজন, আৰু অপশ্যন ডি দিয়া আছে কবিতা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আন এজন। সাহিত্যিক হৰেকৃষ্ণ ডেকাই আন এজন নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৰত্নকান্ত বৰকাকতিক কি বুলি জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সুগন্ধি পখিলাৰ কবি, অপশ্যন বি দিয়া আছে শেৱালিৰ কবি, অপশ্যন চি দিয়া আছে কবিতা কোঁৱৰ, আৰু অপশ্যন ডি দিয়া আছে প্ৰতিমাৰ খনিকৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শেৱালিৰ কবি। ৰত্নকান্ত বৰকাকতিক শেৱালিৰ কবি বুলি জনা যায়। সুগন্ধি পখিলাৰ কবি বুলি তলৰ কোনগৰাকীক জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন বি দিয়া আছে ৰঘুনাথ চৌধাৰী, অপশ্যন চি দিয়া আছে হীৰেণ ভট্টাচাৰ্য, অপশ্যন ডি দিয়া আছে গণেশ চন্দ্ৰ গগৈ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, হীৰেণ ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক জনা যায়। অসমীয়া ব্যক্তিয়ে লিখা তথা অসমীয়াত লিখা প্ৰথমখন আত্মজীৱনীৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আধা লিখা দস্তাবেজ, অপশ্যন বি দিয়া আছে মোৰ জীৱন সোঁৱৰণ, অপশ্যন চি দিয়া আছে জীৱন বৃত্তান্ত, আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ হৈছে অসমীয়াত লিখা তথা অসমীয়া ব্যক্তিয়ে লিখা প্ৰথমখন আত্মজীৱনী। দেৱেন্দ্ৰনাথ আচাৰ্যই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জংগম, অপশ্যন বি দিয়া আছে পাতাল ভৈৰৱী, অপশ্যন চি দিয়া আছে অঘৰী আত্মাৰ কাহিনী, অপশ্যন ডি দিয়া আছে পিতা পুত্ৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জংগম। জংগম উপন্যাসখনৰ বাবে দেৱেন্দ্ৰনাথ আচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি দিয়া আছে হেম বৰুৱা, অপশ্যন ডি দিয়া আছে হীৰেণ ভট্টাচাৰ্য। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লক্ষ্মীনাথ বেজবৰুৱা। মোৰ জীৱন সোঁৱৰণ যিখন আত্মজীৱনী সেইখন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া অৱদান গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হীৰেণ ভট্টাচাৰ্যই, অপশ্যন বি দিয়া আছে হীৰেণ গোহাঁই, অপশ্যন চি দিয়া আছে হেমচন্দ্ৰ বৰুৱা, আৰু অপশ্যন ডি দিয়া আছে হেমচন্দ্ৰ গোস্বামী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হীৰেণ গোহাঁই। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া অৱদান নামৰ গ্ৰন্থখনৰ বাবে হীৰেণ গোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ইন্দ্ৰমালতী, অপশ্যন বি দিয়া আছে বদন বৰফুকন, অপশ্যন চি দিয়া আছে সন্ধ্যা ৰাগ, আৰু অপশ্যন ডি দিয়া আছে বাৰুদ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সন্ধ্যা ৰাগ। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম হৈছে সন্ধ্যা ৰাগ। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটি কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি দিয়া আছে মিত্ৰদেৱ মহন্ত, অপশ্যন চি দিয়া আছে ৰঘুনাথ চৌধাৰী, আৰু অপশ্যন ডি দিয়া আছে ভূপেন হাজৰিকা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মিত্ৰদেৱ মহন্ত। চিৰ চেনেহী মোৰ ভাষা জননী নামৰ গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। শকুন্তলা নামৰ নাটকখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেম বৰুৱা, অপশ্যন বি দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন চি দিয়া আছে লম্বোদৰ বৰা আৰু অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লম্বোদৰ বৰা। শকুন্তলা নামৰ নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ লম্বোদৰ বৰাই অনুবাদ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে কোন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নাৰায়ণপুৰ, অপশ্যন বি দিয়া আছে বৰদোৱা, অপশ্যন চি দিয়া আছে বৰপেটা, অপশ্যন ডি দিয়া আছে সুন্দৰীদিয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৰদোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে বৰদোৱাত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত জংগম উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দেৱেন্দ্ৰনাথ আচাৰ্য, অপশ্যন বি দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন চি দিয়া আছে অতুল চন্দ্ৰ হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱেন্দ্ৰনাথ আচাৰ্য। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত জংগম উপন্যাসখন দেৱেন্দ্ৰনাথ আচাৰ্যই ৰচনা কৰিছিল। পাতাল ভৈৰৱী নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন বি দিয়া আছে অজিত বৰুৱা, অপশ্যন চি দিয়া আছে ভৱেন বৰুৱা আৰু অপশ্যন ডি দিয়া আছে হীৰেণ গোহাঁই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনন্দন বৰা। পাতাল ভৈৰৱী নামৰ বিখ্যাত উপন্যাসখন লক্ষ্মীনন্দন বৰাই ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰথম কোন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নাৰায়ণপুৰ, অপশ্যন বি দিয়া আছে বৰদোৱা, অপশ্যন চি দিয়া আছে বৰপেটা আৰু অপশ্যন ডি দিয়া আছে সুন্দৰীদিয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰপেটা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটাত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তলৰ কোনখন সত্ৰত হোলী বা ফাকুৱাক মুখ্য উৎসৱ হিচাপে পালন কৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কমলাবাৰী, অপশ্যন বি দিয়া আছে কুৰুৱাবাৰী, অপশ্যন চি দিয়া আছে বৰপেটা আৰু অপশ্যন ডি দিয়া আছে গড়মূৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰপেটা। বৰপেটা সত্ৰত হোলী বা ফাকুৱাক মুখ্য উৎসৱ হিচাপে পালন কৰে। তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক লুইত কোঁৱৰ বুলি জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন বি দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন চি দিয়া আছে আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায়। অসমৰ আটাইতকৈ পুৰণি মছজিদটো কোন ঠাইত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ জিলাৰ সৌৰাগুৰিত, অপশ্যন বি দিয়া আছে ধুবুৰী জিলাৰ পাণবাৰীত, অপশ্যন চি দিয়া আছে নগাঁৱৰ জামুগুৰি হাটত আৰু অপশ্যন ডি দিয়া আছে মৰিগাঁৱৰ জাগিৰোডত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধুবুৰী পাণবাৰীত। অসমৰ আটাইতকৈ পুৰণি মছজিদটো ধুবুৰী পাণবাৰীত অৱস্থিত। অসমীয়াত বধকাব্য কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাধৱদেৱে, অপশ্যন বি দিয়া আছে মাধৱ কন্দলীয়ে, অপশ্যন চি দিয়া আছে ৰাম সৰস্বতীয়ে আৰু অপশ্যন ডি দিয়া আছে অনন্ত কন্দলীয়ে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতীয়ে। অসমীয়াত বধকাব্য ৰাম সৰস্বতীয়ে ৰচনা কৰিছিল। অতীন্দ্ৰিয়বাদী কবি বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন বি দিয়া আছে নিৰ্মলপ্ৰভা বৰদলৈ, অপশ্যন চি দিয়া আছে নলিনীবালা দেৱী আৰু অপশ্যন ডি দিয়া আছে হেম বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নলিনীবালা দেৱী।
অতীন্দ্ৰিয়বাদী কবি বুলি নলিনীবালা দেৱীক জনা যায়। 11 নম্বৰৰ প্ৰশ্নটো হৈছে হৰকৌৰী সংবাদ কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাম সৰস্বতীয়ে, অপশ্যন বি দিয়া আছে হেম সৰস্বতীয়ে, অপশ্যন চি দিয়া আছে মহেন্দ্ৰ কন্দলীয়ে আৰু অপশ্যন ডি দিয়া আছে মাধৱ কন্দলীয়ে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হেম সৰস্বতীয়ে। হৰগৌৰী সংবাদ হেম সৰস্বতীয়ে ৰচনা কৰিছিল। 12 নম্বৰৰ প্ৰশ্নটো হৈছে শৈলধৰ ৰাজখোৱাক কি বুলি জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বনফুলৰ কবি, অপশ্যন বি দিয়া আছে নিজৰাৰ কবি, অপশ্যন চি দিয়া আছে বিদ্ৰোহীৰ কবি আৰু অপশ্যন ডি দিয়া আছে অগ্নিকবি। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিজৰাৰ কবি। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। 13 নম্বৰৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাক কেতিয়াৰ পৰা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1960 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1962 চনৰ পৰা, অপশ্যন চি দিয়া আছে 1971 চনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 1980 চনৰ পৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1960 চনৰ পৰা। অসমীয়া ভাষাক 1960 চনৰ পৰা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়। 14 নম্বৰৰ প্ৰশ্নটো হৈছে অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি তলৰ কোনখন ঠাইক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে শদিয়া, অপশ্যন চি দিয়া আছে মাজুলী আৰু অপশ্যন ডি দিয়া আছে নগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী। অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি মাজুলীক কোৱা হয়। 15 নম্বৰৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাটৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পত্নীপ্ৰসাদ, অপশ্যন বি দিয়া আছে ৰাম বিজয়, অপশ্যন চি দিয়া আছে কালীয় দমন আৰু অপশ্যন ডি দিয়া আছে হৰিশ্চন্দ্ৰ উপাখ্যান। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পত্নীপ্ৰসাদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাটৰ নাম হৈছে পত্নীপ্ৰসাদ। আজি এই খণ্ডটোত আপোনালোকলৈ আগবঢ়োৱা আমাৰ প্ৰশ্নটো হৈছে বকুল বনৰ কবি বুলি কাক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন বি দিয়া আছে বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন চি দিয়া আছে নৱকান্ত বৰুৱা আৰু অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।